বিটিআৰ পৰিবহণ বিভাগৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰী বিটিআৰ পৰ্যটন বিভাগৰ ইএম ধৰ্মনাৰায়ণ দাসৰ উপস্থিতিত কেইবা শতাধিক লোকৰ বিজেপি দলত যোগদান বিজেপি দলৰ কৰ্ম আৰু নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান শতাধিক লোকৰ বিটিআৰত এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি তামুলপুৰ জিলাত বিজেপিৰ ব্যাপক তৎপৰতা প্ৰতিদিনে বিজেপিত যোগদান কৰিছে সচেতন লোকে তামুলপুৰ জিলাৰ নাগৰিজলৈ 2 ডুঙাৰগাঁও দৈমুগুৰি বাথৌ মন্দিৰ প্ৰাংগণত তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত আৰু নাগৰিজলি মণ্ডলৰ সহযোগত অনুষ্ঠিত হৈ যোগদান সমাৰোহ অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰী তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসৰ লগতে বাপন দাস নাগৰিজলি মণ্ডলৰ বিষয়ববীয়াসকলৰ লগতে তামুলপুৰ জিলা বিজেপিৰ বহু কেইজন নেতাকৰ্মীৰ উপস্থিতিত যোগদান সমাৰোহত কেইবা শতাধিক লোকে বিজেপি দলত যোগদান কৰিছে আমাৰ এটা যোগদান কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচীত বিশেষকৈ আমাৰ এইটো অঞ্চলৰ বড়ো ভাইসকল আৰু মাইনৰিটি ভাইসকল বাইদেউসকল আজি যোগদান কৰিছে প্ৰায় 200তকৈ অধিক আজি বড়ো ভাইসকল আৰু মাইনৰিটি ভাইসকল এইটো বিচিডিচিৰ পৰাই এটা বিচিডিচিৰ পৰাই যোগদান কৰিছে তো তেনেকুৱাকৈ আমি প্ৰজাপক্ষে আমি বেলেগ বেলেগ বিচিডিটো আমি যোগদান কাৰ্যসূচী লগাম তাৰ আগতে আমাৰ 1 নম্বৰ পশ্চিম দেফিলি বিচিডিচিত এবাৰ যোগদান কাৰ্যসূচী হৈছিল তাৰ মোটামুটি 500তকৈ অধিক বিপিএফৰ পৰা আহি কিনে কাৰ্যকৰ্তাসকল যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ নীতি ভাল পায় তো আজিও আমাৰ ইয়াৰে এইটো অঞ্চলৰে বড়ো ভাইসকল আমাৰ মাইনৰিটি ভাইসকল তেওঁলোকে যোগদান কৰিছে আৰু দেখাই পাইছে যে আগতে আমাৰ যিটো ঠাইত থিয় হৈ আছে সেইটো ঠাইত আমি নদী আছে বৰনদী তাতে আমাৰ ব্ৰিজ নাছিলে ৰাস্তা ঘাটৰ ব্যৱস্থা নাছিলে আজি সকলো ধৰণৰ ব্যৱস্থাবোৰ কৰাৰ কাৰণে আজি মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ চলি আছে তো সেইকাৰণে আজি সকলোৱে বিজেপিক ভাল পায় বিজেপিক যোগদান কৰিবলৈ উঠি পৰি লাগিছে ইতিমধ্যে আপোনালোকে দেখা পাইছে বিভিন্ন খালি মোৰ সমষ্টি বুলিয়ে নহয় বিভিন্ন শুক্লা চেৰফাং আমাৰ কাষৰ সমষ্টি তাতেও যোগদান হৈ আছে তো তেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টিত প্ৰত্যেকটা 40টা সমষ্টিতে আজিৰ দিনত যোগদান কাৰ্যসূচী চলি আছে আৰু মই আশা কৰোঁ আগন্তুক দিনত আমাৰ বিটিআৰৰ যিটো ইলেকশ্যন আছে এই ইলেকশ্যনত যেহেতু আগতে ইমান ভূমিকা নাছিলে আমাৰ বড়ো ভাইসকলৰ আমাৰ বিজেপিৰ দলত ইমান যোগদান কৰা নাছিলে কিন্তু এবাৰ দেখিবলৈ পাইছোঁ যে বড়ো ভাইসকলে আমাৰ বিজেপিক বেছি আকলি লৈছে আৰু যোগদান কৰি আছে আগন্তুক দিনত আমি ভাবোঁ যে নিশ্চিতভাৱে আমাৰ এই বিটিআৰ অঞ্চলত আমাৰ 40টা সমষ্টিত আমাৰ খুব ভাল ৰিজাল্ট আমি দেখাব পাৰিম এইটো আমি আশাবাদী নহয় তেখেতে 2-4খন মিটিং কৰি আছে গতিকে মানুহখিনিক মই আহিম আপোনালোক আহিব বুলি মানুহখিনিক মাতে তাৰে পিছত বিপিএফৰ গামোচাখন পিন্ধাই দিয়ে তেনেকৈ আৰু যোগদান হয় নেকি তেখেতক প্ৰায় যোৱাটো নিৰ্বাচনতে 20ৰ নিৰ্বাচনতে ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে ৰাইজে তেখেতক নিবিচাৰে আৰু 17 বছৰে তেখেতে যিখিনি কাম কৰিব নোৱাৰিলে বা নকৰিলে সেইখিনি কাম 4.5 বছৰত ৰণেন নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ বিটিচি চৰকাৰখনে লগতে অসম চৰকাৰখনে কৰিছে আজি আমাৰ বিপিএফৰ যিগৰাকী প্ৰাক্তন পাৰিষদ তেখেতৰ দিনত কিমান কিলোমিটাৰ মাথোৱাৰীৰ কাম হৈছে আজি প্ৰায় 19 কিলোমিটাৰতকৈ বেছি মানে মাথোৱাৰীৰ কাম হৈছে এনেকুৱা এটা অঞ্চল নাই য'ত মাথোৱাৰীৰ প্ৰয়োজন আছিল আজি নোহোৱাকৈ আছে তেনেকুৱা এটা অঞ্চল নাই এটা অঞ্চলত আছে সেইদিনাখন আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া আহে তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে আৰু তেখেতে আশ্বাস তেতিয়াহে প্ৰদান কৰে যেতিয়া তেখেতে কাম কৰে আগতেও সেনেকৈ আশ্বাস প্ৰদান কৰি থৈ গৈছিলে পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে কামবিলাক হৈ উঠিছে সো এতিয়াও আশ্বাস প্ৰদান কৰিছে যিখিনি বাকী আছে মাথোৱাৰীৰ কাম কৰাৰ সেইখিনি কাম কৰিব গতিকে অকল মাথোৱাৰী বুলিয়ে নহয় আজি তাত ড্ৰাইভিং স্কুল এটা হৈছে গতিকে যিসকল নিবনুৱা যুৱক যুৱতী আছে অন্ততঃ ড্ৰাইভিং শিকি নিজে অন্ততঃ জীৱিকা নিৰ্বাহ কৰিব পাৰিব বা নিজে প্ৰতিষ্ঠিত হ'ব পাৰিব ঘৰখন চলাব পাৰিব তাত সুন্দৰ সুন্দৰ কাম হৈছে এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ এটা হৈছে যদি 17 বছৰে তুমি কামেই কৰিছিলা তে এইবিলাক কিয় হোৱা নাছিলা আজি 4.5 বছৰত ইমান কাম ৰণেন নাৰ্জাৰী ডাঙৰীয়াই কৰিলে 2-এজনে ৰণেন নাৰ্জাৰীৰ প্ৰতি মানে অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় এতিয়া মোকো সকলেও ভাল নাপায় গতিকে ৰণেন নাৰ্জাৰী ডাঙৰীয়াকো সেনেকুৱা 2-4জন ব্যক্তি আছে যিসকলে ৰণেন নাৰ্জাৰী ডাঙৰীয়া চ' তেখেতসকলে এনেকুৱা ধৰণে ফেচবুকে ছ'চিয়েল মিডিয়াই লিখি আছে বা 2-4জন ব্যক্তিক যি নেকি আপোনাৰ মানে চক্ৰান্ত কৰি সহজ সৰল ব্যক্তিক তেখেতসকলে এনেই কথা বতৰা পাতিম বুলি মাতি আনি বিপিএফত যোগদান কৰিছে তেনেকুৱা মানে মানুহখিনিৰ বাহিৰে আৰু বেলেগ মানুহ তেখেতৰ লগত নাই নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ